15 আগষ্ট সমাগত আৰু তাৰ সমপৰ্যায়ত অসম আৰক্ষীয়ে বিভিন্ন স্থানত নিয়মীয়া তালাচী অভিযান চলাই আছে আৰু আজি সেই সমপৰ্যায়ত নিয়মীয়া তালাচী অভিযান চলাই থকাৰ অৱস্থাত চাৰিআলিৰ দিশৰ পৰা যোৱা 4জন যুৱকে তৃতীয় অসম আৰক্ষী বাহিনীৰ 4জন যুৱকে চাৰিআলিৰ পৰা গৈ থকাৰ অৱস্থাত তিতাবৰ তিনিআলিত যি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযান চলি আছিল সেই তালাচী অভিযানত তেওঁলোকে বাইকৰ উদণ্ডভাৱে বাইক চলাই গৈছিল যাৰ ফলত সেই অঞ্চলটোৰ যি পুলিচ বিষয়াত নিয়োজিত হৈ আছিল তেওঁলোকক ৰাখে যাৰ ফলত এটা লাজৰ বিষয় যিহেতু তৃতীয় অসম আৰক্ষী বাহিনী আৰু অসম আৰক্ষীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় আৰু এই ঘটনা যেতিয়া সংঘটিত হৈ আছিল সেই সময়তে এটা ছাত্ৰ সংগঠনৰ এজন নেতাই এই সমগ্ৰ বিষয়টো মাত মাতিবলৈ বা মাজত সোমাই বা ভিডিঅ' কৰিছিল কিন্তু তাৰ সমপৰ্যায়ত যেতিয়া সেই তৃতীয় অসম আৰক্ষী বাহিনীৰ যি 4জন জোৱান আছিল সেই 4জন জোৱানে তেখেতক ৰাজপথত পেলোৱাই গুৰাগুলকৈ প্ৰহাৰ কৰে তাৰ লগতে অসম আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীৰ মাজতো মতানৈক্যৰ সৃষ্টি হয় আৰু মাৰপিটৰ ধৰা ঘটনা সংঘটিত হয় গতিকে এই সমগ্ৰ ঘটনাটো গৰিহণাযোগ্য আৰু এই ক্ষেত্ৰত আমি বীৰ লাচিত থানা অসমে তীব্ৰ গৰিহণা দিছোঁ আৰু এনে পৰ্যায় যাতে কিহৰ কাৰণে সংঘটিত হ'ল তাৰ ক্ষেত্ৰত আমি তিতাবৰ আৰক্ষী প্ৰশাসনৰ লগতে যোৰহাট আৰক্ষী অধীক্ষক তথা তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়কক এই বিষয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আমি দাবী জনাইছোঁ। পোনপ্ৰথমে ক'ব লাগিব যে আজি তিতাবৰ আৰক্ষী থানা আছিলে আৰক্ষী থানাৰ বিষয়াসকলে 15 আগষ্টৰ কাৰণে নাকা ছিঙি তিতাবৰ তিনিআলিত তেওঁলোকে নাকা ছিঙি কৰি আছিলে তেনে সময়তে 3জনমান যুৱক আহিলে 3-4জনমান যুৱক আহিলে বাইকত বুলেট লৈ আহিছে তেখেতসকলৰ চাইলেঞ্চাৰ নাই খুব বিকট শব্দৰে তেখেতসকল আহিলে তেনে সময়তে যান বাহন যিজন আৰক্ষী আছিলে আৰক্ষীজনে তেখেতসকলক ৰখাৰ সময়তে তেখেতসকলৰ লগত তৰ্কাতৰ্কিত যিজন আৰক্ষী আছিলে আৰক্ষীজনৰ লগত তৰ্কিত লিপ্ত হ'ল তেনে সময়তে আমি তিতাবৰ তিনিআলিতে আছিলোঁ আমি সচেতন নাগৰিক হিচাপে তেখেতসকলক যি আৰক্ষীসকলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিলে সেই সময়ত আমি বাধা দিবলৈ যাওঁতে তেখেতসকল যি 4জন যুৱক আহিছিলে তেখেতসকলৰ পিছত পৰিচয়ত গম পালোঁ যে তেখেতসকল তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱান তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰিলে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে তেখেতসকলে মোক প্ৰাণে মৰাৰ চেষ্টা চলাইছে মানে মোক গচকি ধৰিছে বুকুত 4জনে হেঁচা মাৰি ধৰিছে আৰু গচকি মানে প্ৰাণে মৰাৰ চেষ্টা চলাইছে কাপোৰ ফালি দিছে আৰক্ষীৰ সন্মুখতে এই ঘটনা সংঘটিত কৰিছে গতিকে মই অসম চৰকাৰৰ মাননীয় DGP মহোদয়ক অসম আৰক্ষীৰ যিজন DGP আছে DGP মহোদয়ক মই আহ্বান জনাইছোঁ এনে ঘটনা যাতে পুনৰাবৃত্তি নহওক এই যিকেইজন জোৱানে এনে ঘটনা সংঘটিত কৰিলে তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক অসম আৰক্ষী এনেকুৱা পৰ্যায় পাইছেগৈ কিছুমান অসম আৰক্ষী সকলোকে ক'বলৈ নাযাওঁ আমি তাত কৰ্তব্যৰতত কিছুমান যিসকল আৰক্ষী জোৱান আছিলে তেখেতসকলে মোক বচাবলৈ চেষ্টা কৰিছে কিন্তু তেখেতসকলক কোনো কথাই নেমানি এই 4জন জোৱান তৃতীয় অসম আৰক্ষী 4জন জোৱানে কাৰো কথা নুশুনি তেওঁলোকে নিজৰ আৰক্ষীৰ মাজতে বাক বিতণ্ডাত লিপ্ত হৈছে তেখেতসকলে জনসাধাৰণক মাৰিবলৈ উদ্যত হৈ আছে গতিকে তেনেধৰণৰ গুৰু গোসাঁই নমনা আৰক্ষীসকলক খুব সোনকালে DGP মহোদয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে নাকি লগাবৰ বাবে আমি আহ্বান জনাইছোঁ।